মোৰ এই ভিডিঅ'টো চাই আপোনালোকে বেয়া কমেণ্ট নিশ্চয় দিব কাৰণ বৰ্তমান শিৱসাগৰত বহুত ডাঙৰ দুৰ্যোগ চলি আছে মানুহে জীৱন মৰণৰ সৈতে যুঁজি আছে আৰু আমি উদৰ পৰাই খাই আছোঁ বুলি ভাবিব কিন্তু নহয় যেহেতু আমাৰ অঞ্চলত এতিয়া পথাৰৰ কাম বনবোৰ চলি আছে পথাৰত কাম কৰি থকা মানুহে ভাত খাজ ভালকৈ খাবই লাগিব নেনা গাধাদুৰ থৈ আহিলোঁ গাড়ীত উঠাই থৈ আহিলোঁ আমি একেলগে পঢ়া বন্ধু এজনৰ ৰোৱা ৰুব দিছে অকণমান সহায় কৰি দিবলৈ মাতিছিলে মই অথনিয়ে যাব লাগিছিলে কিন্তু যাবলৈ সময়টো মিলাবই পৰা নাই আধাখিনি ৰুই শেষ হ'ল কৈছে আৰু আধাখিনি আছে অকণমান হ'লেও ৰুই দিলে মানুহে সকাহ পায় ৰোৱনি বেছি হ'লে মানে পথাৰখন জলদি আজৰি হ'ব পাৰে ঘৰৰ পৰা অকণমান দূৰ গতিকে এফালে স্কুটিখন লৈ লৈছোঁ এয়া দেখিছে এতিয়া মই চপলযোৰ পিন্ধি লওঁ মোবাইলকেইটা লগতে লৈ লৈছোঁ স্কুটিৰ ডিকিত ভৰাই থৈ দিম যাওঁ তেন্তে ৰুই আহোঁগৈ পথাৰলৈ বুলি গৈ আছোঁ আমাৰ ঘৰৰ পাছফালে পথাৰখন চাওকচোন ইমান যে ধুনীয়া লাগিছে আৰু পথাৰ পালোঁগৈ পথাৰত ৰোৱা লগালোঁ কিন্তু কোনে ৰুলেও দেখুৱাব নহ'লে আৰু মোবাইল যিহেতু স্কুটি ডিকিতে থৈ পথাৰলৈ নামিলোঁ সেয়েহে আজি কোনে ৰোৱা ৰুইছিলোঁ সেইখিনি দেখুৱাবলৈকে নোৱাৰিলোঁ আৰু বহুত সময়লৈকে ৰোৱা হ'ল প্ৰায় 3 মান বাজিলে পথাৰতে তাৰপাছত তেওঁলোকে ভাত লৈ আহিছিলে আৰু মাছো কিনি লৈ আহিছিলে আমাৰ ৰাখীহঁতৰ ঘৰৰ ওচৰতে লগাইছিলোঁ যিহেতু গোটেই মানুহখিনি ৰাখীহঁতৰ ঘৰলৈকে আহিলে মাছ লৈ আহিছিলে মাছখিনি ফ্ৰাই কৰি দিব ক'লে ভাত চব্জি সেইবিলাক লৈ আহিছে মাছখিনিহে ফ্ৰাই কৰি অনা নাছিলে তাকে ৰাখী আৰু মই দুইজনে মিলিজুলি মাছখিনি ফ্ৰাই কৰি দিওঁ বুলি ল'লোঁ গেছটো নহ'লে বহুত দিগদাৰ হয় ৰাখীহঁতৰ গেছ শেষ হৈ গ'ল আৰু গেছ আনিব পৰা নাই সেয়েহে খৰি চৰি বিচাৰি মেলি জুইতে বনাইছোঁ মই মাছ মাংস নাখাওঁ আজিৰ পৰা বহুত বছৰৰ আগতে এইবোৰ খাবলৈ এৰি দিলোঁ কিন্তু ঘৰৰ পৰিয়ালটোৰ বাবে বা আনৰ বাবে ৰান্ধিবলৈ হ'লে খুব বেছি ভাল পাওঁ আজিও ৰাখীহঁতৰ জুহালত বহি সকলোৰে বাবে মানে মাছ ফ্ৰাই কৰি আছোঁ কি কৰিছে ইমান অকমানি কাটি এই বৰশী এই মাছ ৰাখিলে বাই সঁচাকে হয় মাছ ইমান ধৰে গাওঁ এনেকৈ মাছ টুকুৰা কৰি বৰশী টুকুৰা টুকুৰি কৰি পেলাই সৰু হৈ যায় 10 টকা খৰচ কৰিলে মানে 100 টকা পাম আৰু শামুকো পৰা পায় কিন্তু মাছে যে মাছ ধৰিব পাৰে সেই কথা নাজানো দেই শিৱসাগৰত ইমান দুখৰ দিন চলি আছে আৰু আমি উদৰ পৰাই খাই আছোঁ বুলি কোনোবাই কমেণ্ট কৰিব পাৰে কিন্তু খেতি বাতিৰ সময়খিনিত মানুহে যদি এসাঁজ ভালকৈ নাখায় মানুহ নিশ্চয় দুৰ্বল হৈ যাব আৰু এইখিনি সময় যিহেতু আমাৰ ফালে খেতিৰ সময় সকলো পথাৰতে ব্যস্ত থাকে সেয়েহে সকলোৱে এসাঁজ ভাত ভালকৈ খাব বিচাৰে আৰু যদি ভাত সাঁজেই ভালকৈ নাখায় তেনেহ'লে এআঁঠু বোকাত নামি দিনৰ দিনটো পথাৰৰ কাম কৰাটো মুখৰ কথা নহয় আৰু মই মাছ নাখাওঁ বুলি কোৱাৰ কাৰণে এইফালে ৰিবুলে মোৰ কাৰণে লৈ আহিলে পনীৰ আৰু বিলাহী মই ধুনীয়াকৈ মোৰ কাৰণে পনীৰ আৰু বিলাহীখিনি ভাজি ল'ম তেনেকৈয়ে ভাত খাম বাকী সকলোৰে বাবে মাছ ফ্ৰাই কৰি দিলোঁ আৰু এয়া ময়ো মোৰ কাৰণে ভাতখিনি বাঢ়ি ল'লোঁ যিহেতু ভোক লাগি আছে আৰু এতিয়া ভাতখিনি ধুনীয়াকৈ খাই লওঁ